ছাত্ৰ-ছাত্ৰীসকল আমি আজি এই ভিডিঅ'ত তোমালোকৰ নবোদয় ক্লাছ 6ৰ এন্ট্ৰেন্স এক্সামৰ বাবে দৰকাৰী গণিত বিষয়টোৰ কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিম যিবিলাক প্ৰশ্ন তোমালোকৰ নবোদয় ক্লাছ 6ৰ এন্ট্ৰেন্স এক্সামত প্ৰায় আহিয়ে থাকে সো তোমালোকে ভিডিঅ'ৰ শেষলৈকে মনোযোগেৰে চাবা তেতিয়া তোমালোকে গম পাব পাৰিবা যে এনেকুৱা ধৰণৰ সমস্যাবিলাক কেনেকৈ অতি সহজতে সমাধান কৰিব পাৰি ঠিক আছে আৰু তোমালোকে যদি নবোদয় ক্লাছ 6ৰ এন্ট্ৰেন্স এক্সামত ভালদৰে পাস কৰিব বিচাৰা তেতিয়ালে মোৰ লগত জড়িত হৈ যোৱা কাৰণ মই এই চেনেলটোৰ জৰিয়তে তোমালোকক গণিত বিষয় আৰু তোমালোকৰ ভাষা আৰু লগতে মানসিক দক্ষতা এই তিনিটা বিষয়ৰে সকলোবোৰ ধুনিয়াকৈ মই তোমালোকক আলোচনা মাধ্যমেৰে তোমালোকক শিকাই থাকো সো তোমালোকে সকলোবোৰ ভালদৰে শিকিবলৈ হলে মোৰ লগত জড়িত হ'ব লাগিব অৰ্থাৎ চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু যদি ফেচবুকত চাৱা তেতিয়াহলে তুমি পেজটো ফলো কৰি ৰাখিবা তেতিয়া আটাইতকৈ আগতে তোমালোকে ভিডিঅ'সমূহ পাই যাবা আৰু তোমালোকে বহুত সহজতে শিকি যাব পাৰিবা ঠিক আছে সো আৰু বাকি যিবিলাক ভিডিঅ' ইতিমধ্যে বনাইছো তোমালোকে যদি বাকি ভিডিঅ'সমূহ চাব বিচাৰা তেতিয়াহলে এই ভিডিঅ' ডেসক্ৰিপচন বক্সত লিংক আছে লিংকত ক্লিক কৰি চাই লব পাৰিবা ঠিক আছে মানসিক দক্ষতাৰ ভিডিঅ' পাবা আৰু ভাষাৰো ভিডিঅ' পাবা আৰু গণিতৰো ভিডিঅ' পাবা ঠিক আছে সো আমি দেৰি নকৰাকৈ আৰম্ভ কৰিছো ইয়াতে কি কৈছে শুনি লোৱা কৈছে যে 51 আৰু 221ৰ মাজৰ 17ৰ গুণিতকৰ সংখ্যা সো 17ৰ গুণিতক মানে কি হ'ব 17ৰে পূৰণ কৰি পোৱা সকলোবোৰ সংখ্যাই 17ৰ গুণিতক হ'ব কিন্তু ইয়াত আমাক কৈছে 17ৰ গুণিতক হ'ব লাগিব 51 আৰু 221ৰ মাজৰহে গতিকে প্ৰথমতে আমি ইয়াৰ সলিউশনটো কেনেকৈ কৰিবা 17ৰ গুণিতকবোৰ আমি লিখি লম ঠিক আছে 17ৰ গুণিতক যদি লিখো প্ৰথমতে আমি লিখিছো 17 পূৰণ 1 17 পূৰণ 1 হলেতো কি হ'ব 17ই হ'ব আৰু 17 পূৰণ 2 তেতিয়া কি হ'ব 34 হ'ব 17 পূৰণ 3 অৰ্থাৎ 51 হ'ব ঠিক আছে তো ইয়াত আমাৰ ইয়াৰ জাস্ট আৰম্ভ হৈছে ইয়াত যেহেতু 51 ৰ কথা আহিছে তো জাস্ট আৰম্ভ হৈছে আৰু 17 পূৰণ 4 17 পূৰণ 4 হলে কিমান হ'ব তোমালোকে জানানে কাৰবাৰ যদি নেউটা মুখস্থ নাই তেতিয়া তোমালোকে পূৰণ কৰি লবা 17 পূৰণ 5 17 পূৰণ 5 হলে কিমান হ'ব 5 17 85 85 হয় আৰু 17 পূৰণ 6 6 17 102 ঠিক আছে আৰু 17 পূৰণ 7 ঠিক আছে 17 পূৰণ 7 হলে কিমান হ'ব 7 17 119 আৰু 17 পূৰণ 8 ঠিক আছে 8 8 যে হয় 8 17 136 আৰু 17 9 হলে 9 17 153 আৰু 17 লগত 10 হলে 10 17 170 আৰু 17 লগত আমি 11 পূৰণ কৰিলে কিমান পাম কাৰণ আমি কিমানলৈকে পাবগে লাগিব আমি 221 লৈকে পাবগে লাগিব সেইকাৰণে 11 পূৰণ কৰিলে আমি পাম 187 আৰু 17 পূৰণ 12 হলে কিমান পাবা 17 পূৰণ 12 হলে পাবা 204 আৰু 17 পূৰণ যদি 13 কৰা তেতিয়া হলে পাবা 221 গতিকে 221 পালো আমি গতিকে ইমানতে এৰিম ঠিক আছে কিয় আমাক 17ৰ গুণিতক উলিয়াবলৈ কৈছে 51 আৰু 221ৰ মাজত গতিকে ইয়াত এটা কথা মনত ৰাখিবা যেহেতু 51 আৰু 221ৰ মাজত বুলি কৈছে না মাজৰ বুলি কৈছে গতিকে আমি 51টো বাদ দিব লাগিব আৰু 221টো বাদ দিব লাগিব যেহেতু তেতিয়াহে মাজত পৰিব নহয় জানো সেইকাৰণে গতিকে মাজত কোন কেইটা আছে একেটা আছে 68 85 102 এনেকে কেইটা আছে কাৰণ আমাক গুণিতকৰ সংখ্যা বুলি কৈছে সো আমি হিসাব কৰো 1 2 3 4 5 6 7 8 9টা কেইটা পালো 9টা পালো অপচন 1 টো শুদ্ধ উত্তৰ এনেকৈ তোমালোকে কৰিব লাগিব ঠিক আছে ইজি আছিল নহয় জানো সো তোমালোকে মনোযোগেৰে চাবা নিশ্চয়কৈ বুজিব পাৰিবা ইয়াতে কৈছে যে 108ৰ মৌলিক উৎপাদক কেইটা হৈছে সো 108ৰ মৌলিক উৎপাদক মানে কি হয় আসলতে মৌলিক উৎপাদক মানে মৌলিক সংখ্যা হয় অৰ্থাৎ যিবিলাক সংখ্যাৰ উৎপাদক মাত্ৰ দুটা থাকে সেইবিলাককে কি বুলি কোৱা হয় মৌলিক সংখ্যা বুলি কোৱা হয়
তোমালোকে যাতে মনত পৰে সেইকাৰণে মই কৈ দিছো যে মৌলিক সংখ্যানো কি গতিকে যিবিলাক সংখ্যাৰ উৎপাদক মাত্ৰ দুটা এক আৰু সংখ্যাটো নিজেই সেই সংখ্যাবিলাকক মৌলিক সংখ্যা বুলি কোৱা হয় আৰু এই মৌলিক সংখ্যা মানে হৈছে মৌলিক উৎপাদক ঠিক আছে যেনে 2 3 5 7 11 13 তেনেকুৱা সংখ্যাবিলাকক মৌলিক সংখ্যা বুলি কোৱা হয় বা সেইবিলাকক মৌলিক উৎপাদক বুলি কোৱা হ'ব ঠিক আছে সো মৌলিক উৎপাদক কেনেকৈ উলিয়া হয় তোমালোকে চাই লোৱা ইয়াতে আমি 108 পাইছো 108 ক আমি 108 ৰ আমি মৌলিক উৎপাদক কেটা উলিয়াম সো যেহেতু 108 এটা যুগ্ম সংখ্যা সেইকাৰণে বাহিৰত আমি যুগ্ম সংখ্যা দিম কিন্তু যুগ্ম সংখ্যা দিমে হয় এটো মৌলিক সংখ্যা হ'ব লাগিব এটো মনত ৰাখিবা অৰ্থাৎ এটো 4 বা 6 হ'ব নোৱাৰে বা 8 এনেকুৱা হ'ব নোৱাৰে অৰ্থাৎ যৌগিক সংখ্যা হ'ব নোৱাৰে সো মৌলিক সংখ্যা উলিয়াইছে সেইকাৰণে বাহিৰত মৌলিক সংখ্যা যুগ্ম মৌলিক সংখ্যাটো ললো সো কেইবাৰ যাব 54 বাৰ যাব ঠিক আছে 2 5 গুণ 10 2 4 গুণ 8 আকৌ 2 ৰে দিও 2 2 গুণ 4 2 7 গুণ 14 এবাৰ কিন্তু 2 ৰে নাযায় কেলে অযুগ্ম সংখ্যা হৈ গল এতিয়া যাব কিহেৰে 3 ৰে সো 3 ৰে দিও 3 ৰে কেইবাৰ যাব 3 9 গুণ 27 আৰু 3 3 গুণ 9 এই গুটেইবোৰ কি সংখ্যা এই গুটেইবোৰ মৌলিক সংখ্যা ওরে কি পালা 2 2 3 3 3 অর্থাৎ অপশন 2 তো সোয়া 2 2 3 3 3 ওরে 108 ৰ মৌলিক উৎপাদক কেটা কি পালা 2 2 3 3 3 পালা এনেকৈ কইলে হৈ গল ঠিক আছে ইয়াতে কৈছে যে 4 ৰ প্ৰথম 5টা গুণিতকৰ যোগফল সো ছাত্ৰ-ছাত্ৰী সকল 4 ৰ প্ৰথম 5টা গুণিতক কি হ'ব গুণিতক মানে হৈছে পূৰণ কৰি পোৱা সংখ্যা এটা 4 ৰ গুণিতকৰ কথা কৈছে অৰ্থাৎ 4 ৰে পূৰণ কৰি যিবোৰ সংখ্যা পাম হা ইয়াৰে প্ৰথম 5টা বুলি কৈছে সেইকাৰণে 4 ৰ প্ৰথম 5টা গুণিতক আমি প্ৰথমতে লিখি লৈছো 4 1 গুণ 4 অৰ্থাৎ 4 ৰে পূৰণ কৰি পোৱা সংখ্যা হ'ব 4 গুণ 4 4 2 গুণ 8 ওকে 4 3 গুণ 12 ওকে 4 4 গুণ 16 আৰু 4 5 গুণ 20 সো প্ৰথম 5টা বুলি কৈছিলে প্ৰথম 5টা আমি পালো কি পালো যে 4 8 12 16 আৰু 20 গতিকে আমি এইকেইটা জাস্ট মোহাই লৈছো এটো আমাৰ দৰকাৰ নাই কাৰণ 4 ৰ প্ৰথম 5টা গুণিতকৰহে যোগফল বিচাৰিছে আমি 5টা গুণিতকটো পালোই সো যোগফল উলিয়াবলৈ যোগ কৰি দিলে হৈ গল সো যোগ কৰিবলৈ হলে প্ৰথমতে 4 এ 8 এ 12 12 এ 2 এ 14 14 এ 6 20 20 ৰ লগত 0 যোগ কৰিলে আমি 0 পাম সৰি 20 পাম গতিকে 20 ৰ 0 অকলিব 2 তাৰছত 2 এ 1 3 3 এ 1 4 4 এ অকলা 2 এ 6 60 গতিকে কোনটো পালো অপচন 4 টো শুদ্ধ উত্তৰ পালো ওকে ঠিক ইয়াতে কৈছে যে 102 ৰ মৌলিক উৎপাদকৰ সংখ্যা সো 102 ৰ মৌলিক উৎপাদক কেইটা আছে সো প্ৰথমতে আমি 102 ৰ মৌলিক উৎপাদকবোৰ প্ৰথমতে উলিয়াই লওঁ সো 102 ৰ মৌলিক উৎপাদক আমি উলিয়াম এনেকৈ 2 ৰে দিম 2 5 গুণ 10 2 গুণ 2 আকৌ এটো 2 ৰে না যায় 3 ৰে যাব 3 ৰে 3 17 21 সৰি 3 17 51 গতিকে 17 টো এটা নিজে মৌলিক সংখ্যা গতিকে আমি মৌলিক সংখ্যা কি পালো 2 পালো 3 পালো আৰু 17 পালো গতিকে কেইটা উৎপাদকৰ সংখ্যা কেইটা 3টা অপচন 1 টো শুদ্ধ উত্তৰ ঠিক আছে এনেকৈ তোমালোকে কৰিবা বুজিবলৈ যদি অসুবিধা পোৱা ৰিভাইজ কৰি চাবা তোমালোকে প্ৰেক্টিস কৰিবা ধুনিয়াকে তোমালোকে বুজিবই পাৰিবা ঠিক আছে ইয়াত কৈছে যে তলৰ কোনটো সত্য ঠিক আছে সো এক নম্বৰ পৰীক্ষা কৈছে কি এক হৈছে প্ৰতিটো সংখ্যাৰ উৎপাদক হয় একটো প্ৰতিটো সংখ্যাৰে উৎপাদক কাৰণ একটো সব সংখ্যাকে বাৰ যায় একেৰে সকলো সংখ্যা বাৰ যায় সেইকাৰণে একটো হৈছে সবৰে উৎপাদক এইটো শুদ্ধ ঠিক আছে তলৰ কোনটো সত্য গতিকে এটাহে সত্য থাকিব অপচন 1 টোই শুদ্ধ হ'ব গতিকে বাকি কেইটানো কি কৈছে চাওঁচোন এনে এটা সংখ্যাৰ অগণন উৎপাদক থাকে গতিকে এটা সংখ্যাৰ অগণন উৎপাদক নাথাকে যেনে 2 ৰ উৎপাদক যদি চাওঁ 2 ৰ উৎপাদক দুটাহে 1 আৰু 2 ঠিক তেনেকৈ 6 ৰ উৎপাদক যদি চাওঁ 6 ৰ উৎপাদক 1 2 3 আৰু 6 চাৰিটাহে পালো গতিকে সংখ্যাৰ উৎপাদক অগণন হ'বনে অগণন নহয় ঠিক আছে আকৌ কৈছে এটা সংখ্যাৰ গুণিতকবোৰ গণনা কৰিব পাৰি
সো এটা সংখ্যাৰ গুণিতকবোৰ গণনা কৰিব নোৱাৰি যেনে 2ৰ গুণিতক বুলি ক'লে 2ৰে পূৰণ কৰি পোৱা সকলোবোৰ সংখ্যাই 2ৰ গুণিতক যে 2 গুণ 2 2 2 গুণ 4 2 3 গুণ 6 2 4 গুণ 8 ঠিক আছে 2 5 গুণ 10 2 6 গুণ 12 তেনেকে 2 10 গুণ 20 কইলা 2 100 200 2000 2000 তেনেকে বহুত সংখ্যা আমি পাই যাম গতিকে এইটো আমাৰ ভুল আছে তাৰপিছত কৈছে প্ৰতিটো সংখ্যাৰ গুণিতক হৈছে 1 এটা আসলে 1 আছে গুণিতক প্ৰতিটো সংখ্যাৰ গুণিতক 1 কেতিয়াও হ'ব নোৱাৰে ঠিক আছে কাৰণ 2ৰ গুণিতক কি হ'ব 2ৰ গুণিতক ঢেৰ আছে কেৱল 2 নহওক 1 টো উৎপাদকহে হ'ব পাৰে অপচন 1 টো হেকাৰে শুদ্ধ হ'ল ঠিক আছে ইয়াত কৈছে যে তলৰ কোনটো 42ৰ উৎপাদক নহয় সো উৎপাদক নহয় মানে কেনেকৈ আমি চিনি পাম চোৱা উৎপাদক হ'বলৈ হলে সংখ্যাটোক বাৰ যাব লাগিব অৰ্থাৎ সংখ্যাটোক পূৰণ কৰি পেলাই পাব লাগিব সো 2ৰে 42ক পূৰণ কৰি পাম নে পাম যদি পাম তেতিয়া হলে 2 টো 42ৰ উৎপাদক হ'ব 3ৰে 42ক পূৰণ কৰি পাম নে যদি পাম তেতিয়া হলে 3 টো 42ৰ উৎপাদক হ'ব বা 3ৰে 42 বাৰ যায় বুলি কম বা 2ৰে 42 বাৰ যায় বুলি কম সো উৎপাদক নহয় বুলি ক'লে কি হ'ব উৎপাদকক বাৰ যাব না লাগিব বা পূৰণ কৰিলেও আমি 42 টো নাপাম যে এতিয়া তোমালোকে কোৱা এই কেইটাৰে কোনটোৰে 42ক বাৰ না যায় বা এই কেইটাৰ কোনটোৰে পূৰণ কৰিলে আমি 42 নাপাম ঠিক আছে সো আমি যদি চাও 2ৰে 42 বাৰ যায় কেনেকৈ 2ৰে যদি আমি 21 পূৰণ কৰো সো 2ৰে যদি আমি 21 পূৰণ কৰো তেতিয়া হলে 42 পাই যাম 3ৰে চোৱা 3ৰে বাৰ যাব নাই 3ৰে বাৰ যাব কেৱল 3ৰে যদি 14 পূৰণ কৰো তেতিয়া হলে 42 পাবা কিন্তু 5ৰে বাৰ না যায় 5ৰে একো সংখ্যা পূৰণ কৰিলেও 5ৰে বাৰ না যায় 5ৰে বাৰ যোৱা সংখ্যাবিলাকৰ এককত 0 বা 5 থাকে গতিকে ইয়াতো 2 হে আছে আৰু একেটো সব সংখ্যাই বাৰ যায় একেৰে সব সংখ্যাই বাৰ যায় একেৰে 42ক কেইবাৰ 42 বাৰে হয় গতিকে তেতিয়া হলে ইয়াৰ কোনটো 42ৰ উৎপাদক নহয় 5 টো 42ৰ উৎপাদক নহয় কিয় 5ৰে 42 বাৰ না যায় বা 5ৰে পূৰণ কৰি পেলাই আমি 42 নাপাও ওকে বুজিব পাৰিলা ইয়াত কৈছে যে 80তকৈ সৰু 9ৰ গুণিতকৰ সংখ্যা কিমান ঠিক আছে 9ৰ গুণিতক 80তকৈ সৰু হ'ব লাগিব সো 9ৰ গুণিতক মানে 9ৰে পূৰণ কৰি পোৱা সংখ্যা তাকো আকৌ 80তকৈ সৰু বুলি কৈছে গতিকে আমি 9ৰে পূৰণ কৰি চাও 9 গুণ 9 9 2 গুণ 18 ওকে 9 3 গুণ 27 9 4 গুণ 36 9 5 গুণ 45 ওকে 9 6 গুণ 54 9 7 গুণ 61 9 8 গুণ 72 আৰু 9 9 গুণ 81 কিটা মাক কি কৈছিলে 80তকৈ সৰু সো 80তকৈ সৰু আমি 9ৰ গুণিতক কেইটা পালো 80তকৈ সৰু 9ৰ গুণিতক আমি 8টা পালো ঠিক আছে 1 2 3 4 5 6 7 8টা আৰু আমি কেইটা পালো 8টা পালো অপচন 2 টো শুদ্ধ উত্তৰ ঠিক আছে ইয়াতে কৈছে যে 9ৰ মৌলিক উৎপাদক কেইটা ঠিক আছে 9 নহয় আসলে 90 সৰি 90ৰ মৌলিক উৎপাদক কেইটা ইয়াত ঠিক আছে মৌলিক উৎপাদক হ'ব লাগিব সো 90ৰ মৌলিক উৎপাদক ইয়াৰ কোনটো পূৰণ কৰি পেলাই আমি 90 পাম এইটোৱে হ'ব 90ৰ মৌলিক উৎপাদক ঠিক আছে আৰু গোটেইটা মৌলিক সংখ্যা হয় না সেইটো চাব লাগিব এনেকৈ যদি চিহ্ন পোৱা আৰু এটা বুদ্ধি আছে এটো শিকি লোৱা কেনেকৈ হ'ব 90ৰ মৌলিক উৎপাদক উলিয়াব লাগে সো 90ৰ মৌলিক উৎপাদক উলিয়াবলৈ হলে আমি এনেকৈ কৰিম 2ৰে 45 বাৰ দিলে আমি 90 পাওঁ আৰু ইয়াত এককত 5 আছে এখানে 5ৰে বাৰ যাব 5 দিও আৰু 5টা মৌলিক সংখ্যা হয় 5 9 গুণ 45 আৰু এফালে 3 3 গুণ 9 ঠিক আছে তেতিয়া হলে কি পালো আমি 2 পূৰণ 3 পূৰণ 3 পূৰণ 5 সো 2 পূৰণ 3 পূৰণ 3 পূৰণ 5 কোনটো অপচন 4 টো অপচন 4 টো শুদ্ধ উত্তৰ ঠিক আছে ওকে ইয়াতে কি কৈছে চোৱা 5ৰ 5টা 5ৰ প্ৰথম 5টা অযুগ্ম গুণিতকৰ যোগফল অযুগ্ম গুণিতক দেই
প্ৰথম পাঁচটা তাকো অযুগ্ম গতিকে চোৱা আমি পাঁচৰ গুণিতক কেইটা প্ৰথমতে উলিয়াই লওঁ 5 1 গুণ 5 5 2 গুণ 10 5 3 গুণ 15 5 4 গুণ 20 5 5 গুণ 25 ওকে 5 6 গুণ 30 5 7 গুণ 35 5 8 গুণ 40 5 9 গুণ 45 5 10 গুণ 50 তোমালোকে ভাবিছা চাগে প্ৰথম পাঁচটা বুলিহে কৈছিলে মই 10টা কিয় কইলো কাৰণ ইয়াত প্ৰথম পাঁচটা কি বুলি কৈছে অযুগ্ম গুণিতক বুলি কৈছে সো প্ৰথম পাঁচটা অযুগ্ম গুণিতক কোন কেটা হ'ব এইটো হ'ব এইটো 10 তো যুগ্ম হয় এইটো নহয় এইটো হ'ব এইটো নহয় এইটো হ'ব এইটো নহয় এইটো হ'ব এইটো নহয় এইটো হ'ব এইটো নহয় গতিকে পাঁচটা কি পালো আমি 5 পালো তাৰ পিছত 15 পালো তাৰ পিছত 25 পালো তাৰ পিছত 35 পালো তাৰ পিছত 45 পালো এই কেটা হৈছে পাঁচৰ প্ৰথম পাঁচটা অযুগ্ম গুণিতক আৰু যোগফল বুলি কৈছে আমি জাস্ট যোগ কৰি দিম সো এফালে 5 10 15 20 25 ৰ 5 উকলিব 2 সো 4 3 7 7 2 9 9 1 10 10 2 12 কিমান পালো 125 পালো ঠিক আছে গতিকে অপচন 1 টো শুদ্ধ উত্তৰ বুজি পাইলানে প্ৰশ্ন যেনেকুৱা উত্তৰ আমি তেনেকৈ কইলো ঠিক আছে 37800 মৌলিক উৎপাদক বিশ্লেষণ কৰিলে পোৱা যাব ঠিক আছে গতিকে আমি কি কৰিম এতিয়া 37800 মৌলিক উৎপাদক বিশ্লেষণ কৰিম ঠিক আছে সো ইয়াত আমি চাও 37800 মৌলিক উৎপাদক বিশ্লেষণ কৰিম এককত শূন্য আছে হেকাৰণে আমি 5 এৰে দিম ঠিক আছে 5 এৰে দিলে আমাৰ সোনকালে হ'ব সো 5 7 গুণ 35 কাৰণ 37 আছে না 5 গুণ 35 37 আছিল 2 থাকি গল 2 টো 18 28 হলগে সো 5 5 গুণ 25 28 আছিল 25 পালো 3 থাকি গল 3 টো এই শূন্যটোৰ লগত 30 হবগে 5 6 গুণ 30 আৰু ইফালে শূন্য আহিলে ঠিক আছে আকৌ এককত 5 আছে সরি এককত শূন্য আছে 5 ৰে বাৰ যাব ঠিক আছে এককত যদি 5 বা শূন্য থাকে 5 ৰে বাৰ দিবা সো 5 ৰে 7ক যদি চাও 5 গুণ 5 হ'ব এফালে 2 থাকিলে 25 হবগে 5 5 গুণ 25 ওকে এফালে 6 হল 5 গুণ 5 6 আছিল 1 থাকি গল এফালে 1 টো শূন্য লগত 10 হলগে 5 গুণ 10 সো এতিয়া এককত কি আহিলে 2 আহিলে যুগ্ম সংখ্যা হল গতিকে 2 ৰে বাৰ দিয়া 2 ৰে আমি 15ক চাম 2 7 গুণ 14 15 আসলে 1 থাকি গল 1 টো এই 1 টোৰ লগত 11 হবগে সো 2 5 গুণ 10 11 আসলে 10 পালো 1 থাকিলে 1 টো এই 2 লগত 12 হবগে 2 6 গুণ 12 ঠিক আছে এককত 6 আছে অৰ্থাৎ যুগ্ম হয় 2 ৰে দিব লাগে সো 7 টো আমি 2 3 গুণ 6 1 থাকি গল 15 হৈ গলগে 2 7 গুণ 14 1 থাকি গল 16 হলগে 2 8 গুণ 16 আকৌ 2 ৰে দিম 2 গুণ 2 এফালে 1 থাকিলে 17 হলগে 2 8 গুণ 16 1 থাকিলে 18 হলগে 2 9 গুণ 18 ঠিক আছে 189 সো কিহেৰে বাৰ যাব এতিয়া এটো 3 ৰে বাৰ যাব 3 ৰে বাৰ যাব মই কেনেকৈ গম পালো তোমালোকে এই কেইটা যোগ কৰি দে তিনটা 1 8 আৰু 9 যোগ কৰা কিমান পাবা 1 যোগ 8 যোগ 9 কৰিলে পাবা 18 ঠিক আছে 18 তো 3 ৰে বাৰ যাবনে যায় 3 6 গুণ 18 গতিকে এই সংখ্যাটো অংককেইটাৰ যোগফল যদি 3 ৰে বাৰ গৈছে তো এই সংখ্যাটো 3 ৰে বাৰ যাব এইটো এটা টেকনিক 3 ৰে বাৰ যোৱা সংখ্যা কেনেকৈ চিনি পাবা ঠিক আছে তোমালোকে লাহে লাহে আৰু ধেৰ কথা শিকিব পাৰিবা জাস্ট তোমালোকে মোৰ লগত জড়িত হৈ থাকা বহুত তোমালোকে গণিত বিষয়টো বহুত শিকি যাব পাৰিবা সো এটা 3 ৰে এতিয়া বাৰ দিম 3 6 গুণ 18 3 3 গুণ 9 আকৌ এটো 6 আৰু 3 6 3 9 ওরে 9 তো 3 রে বাৰ যায় ওরে এইটো 3 ৰে বাৰ যাব 3 গুণ 6 3 গুণ 3 আকৌ এটো 3 ৰে বাৰ যাব 3 7 গুণ 21 তেতিয়া হলে ইয়াত মৌলিক উৎপাদক কি পালা মৌলিক উৎপাদক পালো আমি 2 3 5 আৰু 7 ওরে ইয়াত চোৱা 2 কেটা 2 3টা গতিকে ইয়াত 2 3টা কৰ আছে এইটো আকৌ 3 3টা কৰ আছে 3 3টা এইটো 5 2টা 5 2টা 7 এটা
এই গোটেই উৎপাদক কেইটা আমি পালো গতিকে অপচন 3 টো কি হ'ব অপচন 3 টো আমাৰ শুদ্ধ উত্তৰ